গুড ইভিনিং সকলোকে। আজি আহিলোঁ ভণ্টিৰ লগত এয়া নদীৰ পাৰলৈ। এইফালে এইবোৰ নদীৰ পাৰ দেখিছে। পুৱাই মায়ে কৈ আছিলে যে আজি কচু শাকে ভাত খাম বুলি ৰাতি সাঁজটো, সেইকাৰণে আহিলোঁ নদী কাণলৈ। এইখন আমাৰ ধনশিৰি নদী। তাৰপাছতে এয়া কচু শাক বুটলিলোঁ। আই লাভ কচু শাক গাইজ, মানে মই কচু শাক বহুত বেছিয়ে ভাল পাওঁ। কচু শাক হ'লে মোক আৰু একো নালাগে। সেইকাৰণে আজি টিপটপকৈ বনাই মেলি খাওঁ। অৱশ্যে কচু শাক বহুত ধৰণে বনাই খায়। আজি পিছে আমাৰ ঘৰত কচু শাকে অকল বিলাহীয়ে দালিহে বনাব। কিছুমানে কচু শাকৰ লগত মাছৰ মাথা দি বনায়, কিছুমানে মাছ দি বনায়, কিছুমানে আকৌ মাটিমাহ দি পেলাইও বনায়। সকলোৱে সোৱাদ ধৰণ বেলেগ বেলেগ। অৱশ্যে আমাৰ ঘৰতো এই মাছৰ মাথা চাথা দি কৰি খায়, কিন্তু মই ভাল নাপাওঁ, তেনেকৈ মই নাখাওঁ। মোক অনলি নেকি কচু শাককণ হেৰিৰ লগত বনাই দিলেই হ'ল, খাম আৰু। বাকী আপোনালোকে কোনে ভাল পায় কচু শাক খাই মোক জনাবচোন কমেণ্ট এটা কৰি। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইখিনিতে এৰিছোঁ। বাই বাই।